Good morning students. আজি আমি আলোচনা কৰিম অনুশীলনী 4.4 কিন্তু তাৰ আগতে আমি আৰম্ভণিৰ কিছু কথা জানি ল'ব লাগিব। আমাৰ প্ৰথম টপিকটো হৈছে x অক্ষ আৰু y অক্ষৰ সমান্তৰাল ৰেখাৰ সমীকৰণ। এতিয়া আমি যদি x অক্ষ আৰু y অক্ষ দুডাল আঁকি লওঁ, বহীখনত আমি x অক্ষ আৰু y অক্ষ আঁকি লৈছো আৰু ইয়াতে যদি আমি এটা বিন্দু লৈছো 6,0 তেতিয়াহ'লে সেই বিন্দুটোৰ অৱস্থান কেনেকুৱা হ'ব চোৱা। বিন্দুটো আমি লৈছো 6,0 গতিকে সেই বিন্দুটো x অক্ষৰ ফালে কিমান আহিব x অক্ষৰ ফালে আহিব 6 আৰু y অক্ষৰ ফালে হ'ব 0 গতিকে ই হ'ব বিন্দুটোৰ অৱস্থান। আকৌ যদি আন এটা বিন্দু লওঁ 2,0 এই বিন্দুটো x ৰ ফালে কিমান যাব x ৰ ফালে যাব 2 আৰু y ৰ ফালে কিমান যাব 0 হ'ব হয়নে। এতিয়া আমি যদি আন এটা বিন্দু লওঁ -2,0 তেতিয়াহ'লে সেই বিন্দুটো কোনফালে থাকিব x এক্সিছৰ ফালে থাকিব এডোখৰত হ'ব বিন্দুটোৰ অৱস্থান -2,0 হ'ব এইটো বিন্দু। এতিয়া যদি আমি এই আটাইকেইটা বিন্দুলৈ যদি মন কৰো তেতিয়াহ'লে বিন্দুকেইটা কোনডাল ৰেখাত আছে তোমালোকে চোৱাচোন। বিন্দুকেইটা আমাৰ ক'ত আছে x অক্ষত আছে। আটাইকেইটা বিন্দুৰে আমাৰ অৱস্থান কোনডোখৰত বুলি কোৱা হৈছে x এক্সিছত আছে, y অক্ষৰ কি হৈ আছে y অক্ষত আমাৰ স্থানাংক 0 হৈ আছে গতিকে বিন্দুকেইটা x অক্ষত আছে। এতিয়া যদি আমি এই বিন্দুকেইটাক যদি স্থানাংক আমি লিখিবলৈ হয় কেনেদৰে লিখিম, এই বিন্দুকেইটাৰ গোটেইকেইটাতে মন কৰাচোন y ৰ মানটো কিমান হৈ আছে 0 হৈ আছে হয়নে। গতিকে আমি বিন্দুটোৰ অৱস্থান লিখিব পাৰিম x, 0 ইয়াতে y 0 হৈ আছে আৰু x ৰ কাৰণে আমি যিকোনো মান ল'ব পাৰো তেতিয়া বিন্দুকেইটা ক'ত থাকিব x এক্সিছত থাকিব বা x অক্ষত থাকিব। গতিকে বিন্দুকেইটা আমি কি বুলি লৈছো 6,0 2,0 -2,0 ক'ত আছে x অক্ষতে আছে আৰু গতিকে আমি লিখিব পাৰো যে x অক্ষৰ ওপৰত থকা প্ৰতিটো বিন্দুৰ স্থানাংকৰ আৰ্হি কেনেকুৱা হ'ব x, 0 হ'ব। গতিকে আমি ইয়াত লিখিছো যে x অক্ষৰ ওপৰত থকা প্ৰতিটো বিন্দুৰ স্থানাংকৰ আৰ্হি হ'ব x, 0 গতিকে x অক্ষৰ সমীকৰণ হ'ব y সমান 0 কাৰণ চোৱা এই স্থানাংকটো চোৱাচোন x, 0 ইয়াত y মান কি হৈ আছে 0 হৈ আছে গতিকে আমি লিখিছো x অক্ষৰ সমীকৰণ কিমান হ'ব y = 0 হ'ব হয়নে। এনেকৈ যদি আমি আকৌ যদি কেইটামান বিন্দু চাওঁ, আমি যদি চাওঁ যে আমি কেইটামান 0, 3, 0, -2, 0, 4 এই বিন্দুকেইটা যদি আমি চাবলৈ যাওঁ ইহঁতৰ অৱস্থানটো চোৱাচোন তোমালোকে মন কৰা। প্ৰথম বিন্দুটো আহিছে 0, 3 কোনডোখৰত আহিব x অক্ষৰ ফালে কিমান যাব 0 আৰু y অক্ষৰ ফালে কিমান যাব 3 যাব গতিকে ইয়াৰ অৱস্থান কোনডোখৰত হ'ব এইডোখৰত হ'ব। এটা আমি লিখিম 0, 3 হয়নে। আকৌ চোৱা 0, -2 কোনফালে যাব x অক্ষৰ অৱস্থান কি হ'ব 0 আহিব আৰু y অক্ষৰ ফালে কিমান যাব -2 তাৰ মানে তলৰ ফালে যাব হয়নে এইডোখৰ আহিব। এটা আমি লিখিম 0, -2। আকৌ চোৱা 3 নম্বৰ বিন্দুটো কি আছে 0, 4 কোনফালে যাব এইডোখৰ অৱস্থান আহিব হয়নে 0, 4 তাৰ মানে এতিয়া এই গোটেইকেইটা বিন্দু কোনডাল ৰেখাত অৱস্থিত বুলি যদি কোৱা হয় চোৱাচোন গোটেইকেইটা বিন্দু কোনডাল ৰেখাত আছে y অক্ষত আছে হয়নে। গতিকে এতিয়া y অক্ষত থকা বিন্দুটোৰ স্থানাংকৰ আৰ্হি কেনেকুৱা হ'ব চোৱাচোন। y অক্ষত থকা বিন্দুৰ স্থানাংকৰ আৰ্হি x ৰ জেগাত আমি কিমান লিখিম 0 লিখিম আৰু y ৰ জেগাত আমি কিমান লিখিম y স্থানাংকৰ জেগাত আমি y বুলি লিখিছো হয়নে। গতিকে আমি কি বুলি লিখিব পাৰো y অক্ষৰ ওপৰত থকা প্ৰতিটো বিন্দুৰ স্থানাংকৰ আৰ্হি হ'ব 0, y হয়। গতিকে এতিয়া y অক্ষৰ সমীকৰণ কি হ'ব বুলি যদি কোৱা তেতিয়াহ'লে চোৱা কি হ'ব y অক্ষৰ সমীকৰণ কেনেকুৱা হ'ব x ৰ মানটো 0 আহি গ'ল গতিকে আমি x = 0 এইটোৱে হ'ব y অক্ষৰ সমীকৰণ হয়। এতিয়া যদি আমি আকৌ কেইটামান বিন্দু চাবলৈ যাওঁ বা আমি যদি কওঁ যে y অক্ষৰ সমান্তৰাল ৰেখাৰ সমীকৰণ কি বুলি যদি কোৱা হয় তাৰমানে y অক্ষৰ সমান্তৰাল তাৰমানে ৰেখাকেইডাল কেনেকৈ থাকিব লাগিব এনেকৈ থাকিব লাগিব এনেকৈ থাকিব লাগিব নহলে এনেকৈ থাকিব লাগিব নহলে এনেকৈ নহলে এইফালে তোমাৰ ইয়াত এনেকৈ থাকিব লাগিব হয়নে। তো তাৰমানে y অক্ষৰ সমান্তৰালকৈ থাকিব লাগিব। এতিয়া y অক্ষৰ সমান্তৰালকৈ থকা সৰল ৰেখাডালৰ সমীকৰণ কি বুলি যদি কোৱা হয় y অক্ষৰ সমান্তৰাল হ'বলৈ হলে কি হ'ব লাগিব চোৱাচোন তোমালোকে। ইয়াতে এই এনেকৈ যদি হ'বলৈ হয় এনেকৈ হ'বলৈ হলে আমি কি লিখিম যদি আমি লিখো যে x = 4 এই সমীকৰণটো এতিয়া ক'ত পৰিব চোৱাচোন x = 4 বুলি যদি কোৱা হয় তেতিয়াহ'লে কোনডোখৰত আহিলে এইডোখৰত আহিব হয়নে x ৰ মান তাৰমানে 4 এইডোখৰত আহিছে হয়। তাকো যদি কোৱা হয় যে x = 5 তেতিয়াহ'লে কোনডোখৰত আহিব এইডোখৰত আহিব হয়নে x = 5 এতিয়া এইডোখৰত আমি কেনেকৈ আঁকিব পাৰিম এনেকৈ এডাল ৰেখা আঁকিব পাৰিম হয়নে। আকৌ যদি কোৱা হয় যে
x equal 6 তেতিয়া হলে কোন ডখৰ আহিব x equal 6 হলে এই ডখৰ আহিব মানে এনেকে আমি আঁকিব পাৰিম হয় গটিকে এনেকে যদি আকো তেতিয়া হলে কি হৈ যাব হেডাল কাৰ সমান্তৰাল হ'ব y অক্ষৰ সমান্তৰাল হ'ব গটিকে y অক্ষৰ সমান্তৰালকে থকা ৰেখাৰ এটা সমীকৰণ কি বুলি যদি কোৱা হয় তেতিয়া হলে আমি কি লিখিম x equal a বুলি লিখিম a যিকোনো বাস্তৱ মান হ'ব পাৰে হয়নে গটিকে আমি ইয়াত কি লিখিছো চোৱা x equal a সমীকৰণটোৰ লেখ হল y অক্ষৰ সমান্তৰালকৈ থকা এডাল সৰল ৰেখা বুলি কোৱা হৈছে হয় আকৌ যদি তেনেকে আমি চাবলৈ যাওঁ যে যদি কোৱা হয় তোমাক যে y equal 2 y equal -2 y equal -3 এনেকে যদি কোৱা হয় তেতিয়া হলে ইহঁতৰ অৱস্থান কোন ডখৰ হ'ব চাচোন y equal 2 বুলি কলে কেনেকুৱা আহিব y2 বুলি কলে এডখৰ আহিব হয়নে এডখৰ আহিব ৰেখাডাল কেনেকুৱা হ'ব এনেকুৱা এডাল ৰেখা হ'ব এনেকুৱা এডাল ৰেখা হ'ব আকৌ y -2 বুলি কলে ৰেখাডাল কেনেকুৱা হ'ব এনেকুৱা হ'ব -2 y -3 বুলি কলে কেনেকুৱা হ'ব এনেকুৱা হ'ব ৰেখাডাল হয়নে এতিয়া এই কিটা লেখা কাৰ সমান্তৰাল লেখা হৈছে x অক্ষৰ সমান্তৰাল লেখা হয়নে গতিকে আমি x অক্ষৰ সমান্তৰাল লেখাৰ কাৰণে সমীকৰণ কি বুলি যদি কোৱা হয় কি বুলি লিখিম y equal a বুলি লিখিম হয় গতিকে ইয়াত কি লিখা আছে চোৱা y equal a সমীকৰণটোৰ লেখ হল x অক্ষৰ সমান্তৰালকৈ থকা এডাল সৰল ৰেখা বুলি কোৱা হৈছে হয় অনুশীলনী 4.4 ৰ নম্বৰ 1 কোৱেশ্চনটো দিয়া আছে y equal 3 জ্যামিতিক উপস্থাপন উল্লেখ কৰা যদি ধৰা হয় যে সমীকৰণটো এটা চলকযুক্ত তাৰ মানে সমীকৰণটো এটাই চলক আছে এটো কি বুলি কৈছে y equal 3 বুলি কৈছে চলকটো হৈছে y এতিয়া এই সমীকৰণটোক যদি জ্যামিতিক উপস্থাপন উল্লেখ কৰিবলৈ হয় তেতিয়া হলে সমীকৰণটো যেহেতু এটা চলক আছে গতিকে ইয়াৰ অদ্বিতীয় সমাধান কি হ'ব y equal to 3 এ হ'ব আৰু তেতিয়া কি হ'ব এই সমীকৰণটো কি হ'ব সংখ্যা ৰেখাত থকা এটা বিন্দু হ'ব গতিকে এতিয়া আমি যদি সংখ্যা ৰেখাডাল এডাল বুলি যদি লওঁ ইয়াতে আমি এটা পজিশন ধৰি লৈছো 0 তাৰ পৰা 1 সেন্টিমিটাৰ আঁতৰত আমি যদি দাগ বিলাক দি লওঁ তেনে হলে ইয়াত কি বুলি কোৱা হৈছে y equal to 3 বুলি কোৱা হৈছে গতিকে y equal to 3 হ'বলে হয় ইয়াৰ পৰা যদি আমি হিসাব কৰো এফালে 1 2 আৰু 3 এডখৰ লগে এতিয়া এটোৱে আহি যাব আমাৰ সংখ্যা ৰেখাত y equal 3 সমীকৰণটোৰ জ্যামিতিক উপস্থাপন এতিয়া যদি আমি সেকেন্ড কোৱেশ্চনটো লৈ চাও ইয়াত কোৱা হৈছে যে y equal 3 এই সমীকৰণটো দুটা চলকযুক্ত বুলি কৈছে আৰু এতিয়া যদি দুটা চলকযুক্ত হয় তেতিয়া হলে আমি ইয়াক জ্যামিতিক উপস্থাপন উল্লেখ কৰিব লাগে তেন্তে ইয়াক কেনেদৰে প্ৰকাশ কৰিব পাৰো y equal 3 তাৰ মানে x ৰ লগত যেটো আমাৰ ধ্ৰুবক সংখ্যা থাকে যে হেতু আমি 0 বুলি লম গতিকে আমি লিখিব পাৰিম এই সমীকৰণটোক আমি কেনেদৰে লিখিম y equal 3 আৰু y ৰ লগত কি যোগ দিম x আৰু x ৰ লগত কি ধ্ৰুবক সংখ্যা পূৰণ হৈ থাকিব 0 সংখ্যা পূৰণ হৈ থাকিব এতিয়া আমি যদি ইয়াৰ লেখ আঁকিবলৈ লওঁ তেতিয়া হলে লেখডাল কেনেকুৱা হ'ব তাৰ কাৰণে আমি প্ৰথম সমীকৰণটো সমাধান কৰিব লাগিব এতিয়া সমীকৰণটো সমাধান কৰিবলৈ যাওঁতে x ৰ মান আমি যিকোনো সংখ্যা ল'ব পাৰো যেহেতু x ৰ লগত 0 পূৰণ হৈ আছে গতিকে আমি যিকোনো সংখ্যা নলওঁ কিয় আমি 2 3 4 5 6 নিজৰ ইচ্ছা অনুসৰি যিকোনো সংখ্যা নলওঁ কিয় তাৰ লগত 0 পূৰণ কৰিলে সদায় 0 এ হ'ব হয়নে আৰু y ৰ কাৰণে আমি কেনেকুৱা এটা মান ল'ব লাগিব যাতে সেই মানটোৱে এই সমীকৰণটো সিদ্ধ কৰে তেনেকুৱা এটা মান ল'ব লাগিব তাৰ মানে আমি y ৰ কাৰণে কি ল'ব লাগিব 3 এ ল'ব লাগিব হয়নে গতিকে আমি ইয়াত কি লিখিছো চোৱা প্ৰদত্ত সমীকৰণ দুটাৰ সমাধান কি হ'ব চোৱা x ৰ কাৰণে মই এবাৰ 0 লৈছো এবাৰ -2 লৈছো হয় আৰু বেলেগ সংখ্যা তোমালোকে তেনেদৰে ল'ব পাৰা 3 4 5 6 যি মন যায় তোমালোকে ল'ব পাৰা x ৰ মানৰ কাৰণে y ৰ কাৰণে আমি কি লৈছো 3 এ লৈছো যেহেতু y equal to 3 আৰু y ৰ এটা এনেকুৱা এটা মান আমি ল'ব লাগে যি এই সমীকৰণটো সিদ্ধ কৰে গতিকে এই সমীকৰণটো সিদ্ধ কৰিবলৈ y ৰ মান আমি এটাই পাম কি পাম 3 পাম হয় এতিয়া আমি যদি এই দুটা বিন্দুক যদি উপস্থাপন কৰো কেনেদৰে কৰিম চোৱা আমি x আৰু y অক্ষডাল আঁকি লৈছো এফালে যদি +x হয় এফালে হ'ব -x এফালে y আহিব এফালে আহিব -y হয় এতিয়া কেনেকুৱা ধৰণৰ বিন্দু হ'ব চোৱা প্ৰথম বিন্দুটো কি আছে 0,3 কোন ডখৰত পৰিব 0 x axisৰ ফালে কিমান আহিব 0 আহিব তাৰ মানে আমি এফালেও নাযাওঁ এডখৰতে থাকিম আৰু y অক্ষৰ ফালে কিমান যাব 3 যাব গতিকে আমি কিমান যাম 1 2 3 এটো বিন্দু পালো আৰু ইয়াত আমি কি লিখিছো 0,3 এটো এটা বিন্দু হয় আৰু দ্বিতীয় বিন্দুটো চোৱা -2,3 দিয়া আছে এতিয়া -2 বুলি কলে কোনফালে আমি যাম -2 তাৰ মানে x অক্ষৰ আমি সোঁফালে নাযাওঁ বাওঁফালে যাম কোন ডখৰলৈকে আহিব এই ডখৰলৈকে -2 আৰু 3 বুলি কলে কোনফালে আহিব ওপৰফালে আমি যাম কিমান যাম 3 লৈকে যাম 1 2 3 এই ডখৰলৈকে আহিব হয়নে এতিয়া আমি কোনটো বিন্দু পালো এটো বিন্দু পালো ইয়া আমি কি দিছো -2,3 এই বিন্দুটোৰ স্থানাংক এতিয়া যদি আমি এই বিন্দুটা জয়েন কৰি দিও হিয়ে হ'ব আমাৰ
আঁকিবলগীয়া সৰল ৰেখাডাল গতিকে যদি আমি বিন্দু দুটা জয়েন কৰো তেন্তে আমি কেনেকুৱা পাম সোৱা এই ৰেখাডাল আমি এই ৰেখাডালৰ নাম দি লৈছো AB এই ৰেখাডালে আমাৰ আঁকিবলগীয়া সৰল ৰেখাডাল এতিয়া তোমালোকে মন কৰা এই ৰেখাডাল কেনেকুৱা ধৰণৰ হৈছে চোৱাচোন এই ৰেখাডাল কি হৈছে x অক্ষৰ সমান্তৰাল হৈছে নে আৰু আমি এই অনুশীলনটো কৰাৰ আগতে আমি উল্লেখ কৰিছিলো যে যদি x অক্ষৰ সমান্তৰাল হয় তেতিয়াহলে সমীকৰণটো কেনেকুৱা হয় y = a আছিল হয়নে এতিয়া আমাৰ সমীকৰণটো কি আমাৰ সমীকৰণটো আছে y = 3 হয় a আমাৰ কি হৈছিল 3 টো আমাৰ কি হয় এটা বাস্তৱ সংখ্যা হয় হয় গতিকে আমি এতিয়া y = 3 সমীকৰণৰ যেটো আমাৰ লেখ পালো সেই লেখডাল কাৰ সমান্তৰাল হ'ব x অক্ষৰ সমান্তৰাল হ'ব গতিকে আমি ইয়াত লিখিছো এই লেখডাল x অক্ষৰ সমান্তৰালকৈ থকা এডাল সৰল ৰেখা আৰু এইডাল x অক্ষৰ ওপৰলৈ 3 একক দূৰত আছে সোৱা x অক্ষৰ ওপৰলৈ এডাল x অক্ষ তাৰ ওপৰলৈ 1 2 3 3 একক দূৰত আছে হয় কোৱেশ্চন 2 টো দিয়া হৈছে 2x + 9 = 0 জ্যামিতিক উপস্থাপন উল্লেখ কৰা যদি ধৰা হয় যে সমীকৰণটো এটা চলকযুক্ত এই সমীকৰণটো দিয়া আছে 2x + 9 = 0 এই সমীকৰণটো যদি জ্যামিতিক উপস্থাপন উল্লেখ কৰিবলৈ হয় প্ৰথমতে আমি সমীকৰণটো সমাধান কৰি ল'ব লাগিব গতিকে সমীকৰণটো সমাধান কৰি আমি x ৰ মান উলিয়াই লৈছো এতিয়া কোৱা হৈছে যে সমীকৰণটো এটা চলকযুক্ত আমাৰ সমীকৰণটোত এটা চলক আছে কি x চলকটো হৈছে x এতিয়া x ৰ যদি আমি সমাধান উলিয়াও সমাধান আমি কিমান পালো -4.5 এইটো সংখ্যা ৰেখাৰে এটা বিন্দু হ'ব এতিয়া যদি আমি সংখ্যা ৰেখাডাল যদি আঁকি লওঁ আমি কি কৰিছো 1 সেন্টিমিটাৰ দূৰে দূৰে আমি সংখ্যা ৰেখাবিলাকত কিছুমান দাগ দি লৈছো যে এটো আমি 0 বুলি দাগ দিছো ইয়াৰ পৰা হুফালে আমি কি হত পাম পজিটিভ হত পাম সংখ্যা ৰেখাত +1 +2 +3 +4 এনেকৈ যাব আৰু যদি আমি শূন্যৰ পৰা বাওঁফালে যাওঁ তেতিয়াহলে আমি নিগেটিভ হত লম এতিয়া আমাৰ বিন্দুটো হৈছে -4.5 গতিকে আমি কোনফালে যাম 0 ৰ পৰা আমি বাওঁফালে আহিম আমি এনেকৈ আহিম -1 -2 -3 -4 এতিয়া আমাৰ বিন্দুটো হৈছে -4.5 গতিকে কত থাকিব বিন্দুটো -4 আৰু -5 ৰ মাজৰ যিডোখৰ আছে এই ডোখৰ থাকিব আমাৰ বিন্দুটো গতিকে এটো হ'ব আমাৰ আমি উপস্থাপন কৰিব লাগে বিন্দুটো সেকেন্ড কোৱেশ্চনত দিয়া হৈছে যে যদি দুটা চলকযুক্ত হয় তেতিয়াহলে আমি জ্যামিতিক উপস্থাপন উল্লেখ কৰিব লাগে সমীকৰণটো এতিয়া আমি দুটা চলকযুক্ত সমীকৰণটো বনাই ল'ব লাগিব আমাৰ সমীকৰণটো আছিল 2x + 9 = 0 যদি আমি সমীকৰণটো দুটা চলকযুক্ত বনাও তেতিয়াহলে আমি কি কৰিব লাগিব যে আমি সমাধান কৰি কি পাইছিলো x = -4.5 পাইছিলো এতিয়া যদি ইয়াক আমি দুটা চলকযুক্ত বনাবলৈ হয় আমি কি কৰিম x + y লগত আমি কি মাল্টিপ্লাই কৰিম y লগত আমি 0 এটা মাল্টিপ্লাই কৰিম তেতিয়া আমাৰ কি মান আহিব এই বস্তুটো আমাৰ এতিয়া নাথাকিব আমি এটো লিখিব পাৰিম যে x = -4.5 বুলি লিখিব পাৰিম গতিকে আমি দুটা চলকযুক্ত বনাব লাগে গতিকে আমি y সংখ্যাটো y চলকটো আমি ইয়াত লিখিব লাগিব আৰু তাৰ লগত 0 পূৰণ কৰিব লাগিব তেতিয়া আমি সমীকৰণটো কেনেকুৱা ধৰণৰ পালো x + 0 * y = -4.5 এতিয়া এটো আমি দুটা চলকযুক্ত সমীকৰণ পালো এই সমীকৰণটোক যদি আমি উপস্থাপন কৰিবলৈ হয় তেতিয়াহলে আমি কি কৰিব লাগিব প্ৰথমতে সমীকৰণটোৰ সমাধান কৰি x আৰু y ৰ মানকেইটা লৈ ল'ব লাগিব বা আমি কেইটামান দুটা বিন্দু উলিয়াই ল'ব লাগিব যাতে আমি এটা লেখ পাব পাৰো গতিকে এতিয়া আমি কি কৰিম যদি y কাৰণে চাও y কাৰণে আমি কি বিন্দু লম y কাৰণে আমি যিকোনো বিন্দু ল'ব পাৰো যেহেতু y ৰ লগত ধ্ৰুব সংখ্যা 0 পূৰণ হৈ আছে গতিকে 1 2 3 4 যিকোনো সংখ্যা নলও কিয় y ৰ মানটো সদায় আমি y কাৰণে আমি সদায় 0 এ পাম গতিকে আমি ইয়াত লিখিছো যে y ৰ বাবে সকলো মানেই ল'ব পাৰি যেহেতু 0 * y সদায় 0 গতিকে সমীকৰণটো দুটা সমাধান কি হ'ব এটা আহিব y ৰ কাৰণে এটা মান আহিব 0 আৰু এটা মান মই লৈ লৈছো 2 তোমালোকে বেলেগ মানো তেনেকৈ ল'ব পাৰা এতিয়া x ৰ কাৰণে মান আমি কি ল'ম x ৰ কাৰণে আমি এনেকুৱা মান এটা ল'ব লাগিব যাতে সেই মানটোৱে সমীকৰণটো সিদ্ধ কৰে গতিকে x ৰ মান কিমান আহিব x ৰ মান আহিব আমাৰ -4.5 গতিকে আমি x ৰ কাৰণে লিখিছো -4.5 আৰু দুয়োটা বিন্দুতে আমি x ৰ কাৰণে -4.5 লৈছো এতিয়া যদি এই বিন্দু দুটা যদি আমি লেখত উপস্থাপন কৰো তেতিয়াহলে কেনেকুৱা ধৰণৰ হ'ব চোৱা আমি এফালে x অক্ষ আঁকিছো এফালে y অক্ষ আঁকিছো আমাৰ বিন্দুটো কিমান -4.5 তাৰ মানে x অক্ষৰ ফালে কিমান যাব -4.5 গতে কোন ফালে যাম আমি হু সাইডে না যাম আমি বাও সাইডে যাম কোন ফালে আহিব এডখৰ লৈকে -4 আৰু -5 ৰ মাজত আহিব -4.5 এডখৰ আৰু y অক্ষৰ ফালে আমি কিমান যাম 0 যাম গতিকে ওপৰলে আমি না যাও আমাৰ বিন্দুটো এডখৰে আহিলে এই বিন্দুটো আমি কি বুলি লিখিছো -4.5, 0 এটো বিন্দু হল
আকৌ সেকেন্ড বিন্দুটো আমাৰ কি আহিব চোৱা -4.5, 2 তাৰ মানে -4.5 বুলি ক'লে এডখৰলৈকে আহিলে আৰু y অক্ষৰ ফালে কিমান যাব y এর ফালে আমি কিমান যাম 2 একক যাম তাৰ মানে এডখৰ আহিব ওপৰলে ইমান ডখৰ গলে 1 একক ইমান ডখৰ গলে 2 একক এডখৰ পাম হয় এতিয়া এই বিন্দুটো আমাৰ আহিলে -4.5, 2 হলে এতিয়া এই বিন্দু দুটা যদি সংযোগ কৰো তেতিয়া হলে আমি আঁকিবলগীয়া আমাৰ ৰেখাডাল পাম গতিকে বিন্দু দুটা মই সংযোগ কৰিছো এডালে আমাৰ আঁকিবলগীয়া ৰেখাডাল এডাল যদি আমি নামটা দিও AB হল এতিয়া আমি লিখিব পাৰো যে AB ৰেখাডালে আমাৰ আঁকিবলগীয়া ৰেখা এতিয়া এই ৰেখাডাল যদি আমি মন কৰো ৰেখাডাল কাৰ সমান্তৰাল হৈছে y অক্ষৰ সমান্তৰাল হৈছে হয়নে তাৰ মানে যেহেতু ৰেখাডালৰ আমি মানটো কেনেকুৱা পাইছিলো সমীকৰণটো আমি কেনেকুৱা পাইছিলো এনেকুৱা ধৰণৰ পাইছিলো হয় এতিয়া এই সমীকৰণটো কেনেকুৱা লগত মিলি আছে x = a বুলি আমি ক'ব পাৰো নে এতিয়া এই সমীকৰণটোৰ লেখডাল কেনেকুৱা হ'ব এই সমীকৰণটোৰ লেখডাল আমি আৰম্ভণিতে কেনেকুৱা বুলি পাইছিলো y অক্ষৰ সমান্তৰাল বুলি পাইছিলো হয়নে গতিকে ইয়াৰ লেখডাল কি হৈছে y অক্ষৰ সমান্তৰাল ডাল ৰেখা পাইছো গতিকে আমি লিখিছো AB ৰেখাডাল y অক্ষৰ সমান্তৰাল এডাল ৰেখা আৰু এইডাল y অক্ষৰ বাওঁ হাতে 4.5 একক দূৰত আছে তাৰ মানে y অক্ষৰ বাওঁ হাতে আছে কিমান দূৰত আছে 1 2 3 4 4.5 একক দূৰত আছে বুলি লিখিছো এটা আমি মাইনাস চিহ্নটো উল্লেখ নকৰিলেও হ'ব কাৰণ যেহেতু আমি y অক্ষৰ বাওঁ হাতে বুলি কৈ দিছো গতিকে ইয়াত মই এটো অকল 4.5 বুলি লিখিলে হ'ব